হেল্ল' গাইজ, তো যিসকল কেণ্ডিডেটে DME নন টেকনিকেল পোষ্টৰ কাৰণে এপ্লাই কৰিছে সেইসকলৰ কাৰণে এটা মানে ভাল নিউজ আছে। এই নিউজটো কি হয় মানে DME নন টেকনিকেলৰ এক্সামটো কেতিয়া হ'ব আৰু এডমিট কাৰ্ড কেতিয়া ওলাব। ঠিক আছে, আজিৰ ভিডিঅ'ত মই এইটো ডিছকাছ কৰিম। তো যিসকলে মোৰ চেনেলত ফাৰ্ষ্ট ভিজিট কৰিছে সেইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আপোনালোকৰ ফ্ৰেণ্ডছৰ লগতে। ঠিক আছে, আৰু ফেমিলি মেম্বাৰৰ লগতে। তো আজিৰ ভিডিঅ'ত মই সেইটো ক'ম যে আপোনালোকৰ DME নন টেকনিকেল মানে যিটো হায়াৰ ছেকেণ্ডেৰী লেভেল আৰু গ্ৰেজুৱেট লেভেল আৰু ড্ৰাইভাৰ লেভেলৰ যিটো নন টেকনিকেল এক্সাম আছে এইটো কেতিয়া হ'ব আৰু আপোনালোকৰ এডমিট কাৰ্ড কেতিয়া আহিব। ঠিক আছে, ইয়াতে এই ন'টিছখনত আপোনালোকে দেখিব পাৰে যে লিখা আছে DME নন টেকনিকেল এক্সাম ডেট 2025। মানে আগতে এই ন'টিছখন এবাৰ মানে যেতিয়া এপ্লাই হৈছিলে তেতিয়া মানে এটা লং পিৰিয়ডৰ কাৰণে এই এপ্লাই কৰিব কাৰণে দিছিলে আৰু তাৰপিছত এইটো শ্বৰ্ট টাইমৰ কাৰণে আৰু এবাৰ সেই ছেইম পৰ্টেলটো ৰিঅ'পেন কৰিছে DMEৰ ফালৰ পৰা। ঠিক আছে, এইটো টাইমটো 11 দিনমান টাইমটো দিছিলে এপ্লাইৰ কাৰণে। 5th জানুৱাৰীৰ পৰা মানে এপ্লাইটো ষ্টাৰ্ট হৈছে আৰু এইটো 16th জানুৱাৰী অৱ সেই এপ্লাইটো চলিছে। ঠিক আছে, তো যিসকলে এপ্লাই কৰিছে নন টেকনিকেলৰ কাৰণে জেনাৰেল যিবিলাক কেণ্ডিডেট আছিলে চিম্পল হায়াৰ ছেকেণ্ডেৰী পাছ সেইসকলে এপ্লাই কৰিছে DMEৰ কাৰণে। তো সেইসকলৰ এক্সামটো কেতিয়া হ'ব, এক্সাম ডেটটো ডিক্লেয়াৰ কৰি দিছে DMEৰ ফালৰ পৰা। ঠিক আছে, সেই ডেটটো হয় আপোনালোকৰ যিটো এক্সাম হ'ব এইটো হ'ব 9th মাৰ্চত। ঠিক আছে, তো আপোনালোকৰ হাতত মানে এক মাহ আছে মানে প্ৰিপাৰেশ্যনৰ কাৰণে আৰু ফেব্ৰুৱাৰী মান্থটো আছে আপোনালোকৰ ইয়াতে প্ৰিপাৰেশ্যনৰ কাৰণে। ঠিক আছে, আৰু আজি হয় জানুৱাৰীৰ 19 তাৰিখ। তো বেছি টাইম দিয়া নাই মানে ৰিটেনৰ কাৰণে। তাৰপিছত স্কিল টেষ্টো হ'ব DMEত, যিবিলাক মানে পষ্টত আপুনি চিলেক্ট হ'ব সেই পষ্টৰ ওপৰত বেছ কৰি আপোনালোকৰ সেইটো স্কিল টেষ্টটো হ'ব। ঠিক আছে, আৰু আপোনালোকৰ যিটো এডমিট কাৰ্ড হয় সেই এডমিট কাৰ্ডখন ফেব্ৰুৱাৰী মাহৰ লাষ্টতে ওলাই যাব। এইটো যেতিয়া এডমিট ডাউনলোডৰ ন'টিছখন আহিব তেতিয়া মই আপোনালোকৰ লগতে এই চেনেলৰ ততে শ্বেয়াৰ কৰি দিম। ঠিক আছে, ভিডিঅ'ৰ ততে। তো প্লিজ আপোনালোকে মোৰ হোৱাটছআপ গ্ৰুপটো জইন কৰি ল'ব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কাৰো যদি কোনো ডাউট থাকে কমেণ্ট কৰি দিব, মই ৰিপ্লাই দি দিম। ঠিক আছে, থেংক ইউ।